নমস্কাৰ, মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লৈ আহিছোঁ গড়মূৰ সত্ৰলৈ। আপোনালোকক আজি মই গড়মূৰ সত্ৰখনৰ চাৰিওফালৰ পৰিৱেশটো দেখুৱাম। মই আহি গেটৰ সন্মুখত মানে গড়মূৰ সত্ৰৰ মেইন গেটৰ সন্মুখত মই ৰখি আছোঁহি। তাৰপিছত ভিতৰলৈ সোমাই যাওঁ, আহকচোন আৰম্ভ। মেইন গেটৰ পৰা আমি সত্ৰৰ ভিতৰলৈ সোমাই আহিলোঁ। তাৰপিছত আমি ইয়াতে জোতা চেণ্ডেল খুলি থৈ যাব লাগিব। ইয়াত লিখাও আছে, আৰু এইটো নিয়ম সত্ৰ এখনলৈ সোমোৱাৰ আগত জোতা চেণ্ডেল খোলাটো। সত্ৰৰ একেবাৰে ভিতৰৰ পৰিৱেশ। সত্ৰভাগ কোনভাগ আমি গ'লেহে এইভাগেই হ'ব চাগে সত্ৰভাগ, নামঘৰ ভাগ। বাকী ইফালে সিফালে তেওঁলোকৰ হাতীবিলাক থাকে, মানে ঘৰবিলাক থাকিবৰ কাৰণে ইয়াত ভকতসকল। তাৰপিছত আৰু ভকত বৈষ্ণৱ আহিছে চাগে, দুই এজনক দেখিবলৈ পাইছোঁ। ভিতৰলৈ সোমাই যাওঁচোন, সোমাই গ'লে আৰু লগ পাম। বহুত ডাঙৰ বকুল গছ, মানে বকুল গছ দেখিছোঁ কিন্তু ইমান ডাঙৰ বকুল গছ দেখা নাই। চাওকচোন কিমান ডাঙৰ বকুল গছ, গোটেই ওপৰৰ চোৱা দেখাই দিছোঁ মই। বকুল গছজোপাই মানে বহুতডোখৰ ঠাই আগুৰি ৰাখিছে। এয়া সত্ৰভাগৰ মেইন গেট, আমি দুৱাৰেদি মানে সোমাই আহিলোঁ। বৰ্তমান সত্ৰভাগৰ মেইন মগিকূটৰ দুৱাৰভাগ বন্ধ আছে। তাৰপিছত এয়া বন্তি লগাবৰ বাবে। তাৰপিছত আপোনাৰ এয়া গৰুড় পক্ষী কাঠৰে সজাই থোৱা আছে। এয়া হনুমান আপোনালোকে দেখিবলৈ পাইছে। তাৰপিছত আৰু চাৰিওফালে আমি যিবিলাক আমাৰ ধৰ্মগ্ৰন্থ, এইবিলাক মহাভাৰত, ভাগৱত, গীতা, ইয়াত লিখি থোৱা আছে। সেইবিলাকৰ পেইণ্টিং কৰি থোৱা আছে। ইয়াত লিখি থোৱা আছে, দ্য চিত্ৰ ভাগৱতা পেইণ্টিং নেৰেশ্যন শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংকিত বৰ্ণিত চিত্ৰ ভাগৱত অংকনকাল প্ৰায় 1461-1549 শক। মানে ভাগৱতৰ সকলো কাহিনীবিলাক সেইবিলাক ধুনীয়াকৈ পেইণ্টিং কৰি থৈছে ৱালত, ওপৰত চাৰিওফালে শ্ৰীকৃষ্ণৰ লীলা সকলোবিলাক। তাৰপিছত আমি এতিয়া মই আপোনালোকক আগলৈ লৈ যামগৈ। সত্ৰভাগত সত্ৰখনত মানে 12টা খুঁটা দেখিবলৈ পোৱা গৈছে। এযোৰ, দুযোৰ, তিনিযোৰকৈ 6যোৰ আছে। বিৰাট ডাঙৰ ডাঙৰ, মানে মই দুজনী মানুহে গোবা মাৰি পাৰিব পাৰিম, ইমান ডাঙৰ ডাঙৰ খুঁটাবিলাক। প্ৰায়ভাগ কৰি ল'লোঁ। তাৰপিছত এতিয়া সত্ৰৰ পৰা মই বাহিৰলৈ ওলাই যাম। বাহিৰত ভকত বৈষ্ণৱসকলৰ লগত কথা পাতিম। আহকচোন গৈ থাকোঁ। এখেত হৈছে আমাৰ মানে সত্ৰভাগৰ আতৈ, আৰু এখেত হৈছে বৰপূজাৰী। মই মানে বহুত সময় ৰখিলত তেখেতলোকক লগ পালোঁ, ভালেই পালোঁ। আহি কথা পাতিম বুলি ভাবিলোঁ। হেৰিয়লৈ গ'লোঁ, চামগুৰি সত্ৰলৈ গ'লোঁ। তাৰপৰা আজি ঘৰলৈ আহিছোঁ। যাওঁতে গড়মূৰ সত্ৰত সোমাই যাবলৈ আহিছোঁ। তাৰপৰা এতিয়া আপোনাৰ ঘৰ, আপুনি ইয়াতে থাকে নে ক'ত থাকে? ওচৰতে। আপুনি ইয়াত নাথাকে? এতিয়া ইয়াৰ সত্ৰাধিকাৰজনৰ নাম? শ্ৰী শ্ৰী পৰমানন্দ দেৱ গোস্বামী ইয়াৰ সত্ৰাধিকাৰজনৰ নাম। তেখেতক এতিয়া চাগে লগ নাপাওঁ, শৰণ দিবলৈ বহিলে, ব্যস্ত হৈ আছে তেখেত। এতিয়া শৰণ ল'বলৈ আহিছে মানুহ, মই বাহিৰত লগ পাই আহিছিলোঁ। তেওঁ শৰণ দিবলৈ সোমালে, ব্যস্ত হৈ আছে, এতিয়া লগ নাপাম। তথাপিও আপোনালোকক সকলোকে জনাবলৈ পাই ভাল পালোঁ যে তেখেতৰ নাম হৈছে শ্ৰী শ্ৰী পৰমানন্দ দেৱ গোস্বামী, সত্ৰাধিকাৰ। সত্ৰাধিকাৰ ইয়াতে থাকে, সত্ৰতে থাকে। তেখেতৰ বহা বেলেগ, নিজা বাসভৱন আছে। এতিয়া মই এগছি বন্তি দি থৈ যাম বুলি ভাবিছোঁ। মোক আশীৰ্বাদ ভাগ কোনে দিব? আপোনালোকে দিব পাৰিব ন? সত্ৰাধিকাৰ নহ'লেও আপোনালোকৰ ভকত বৈষ্ণৱসকলে আশীৰ্বাদ দিব। হ'ব, মই এগছি বন্তি দি থৈ যাম বুলি ভাবিছোঁ, নহয় জানো?
আমাক ভকতজনে বাপজনে এয়া প্ৰসাদ কেইটামানো দিলে আহিলোঁ গতিকে ধন্যবাদ আমি আহিছোঁ। এতিয়া আমি সত্ৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ, মানে ঘৰলৈ যাবলৈ ঘৰমুৱা হ'লোঁ আৰু তাৰপিছত আমাক সত্ৰৰ ভকতজনে প্ৰসাদ দিলে। এতিয়া আমি তিনিও বহি প্ৰসাদ খাই আছোঁ, বহি লৈছোঁ। কেইটামান মানে খাই ল'ব লাগে ন প্ৰসাদ এনেও প্ৰসাদ বুলি ক'লে ভাল পাওঁ। তাৰপিছত নহ'লে ভোক লাগিব। তাৰপিছত আমি প্ৰসাদ খালোঁ আৰু মাজুলীৰে এজন দাদাক লগ পালোঁ। দাদাকো প্ৰসাদ কেইটামান খাব দিলোঁ, আমাৰ লগতে আহিছে। মোৰ মানে এটা নতুন ইউটিউব চেনেল আছে। তাৰপিছত ইউটিউবতো মানে আহি মাজুলী আমি পৰহি ফুৰিবলৈ আহিছিলোঁ। আহি কমলাবাৰী সত্ৰ, চামগুৰি সত্ৰ, দক্ষিণপাট সত্ৰ, আজি গড়মূৰ সত্ৰ চাই আমি ঘৰলৈ উভতি আহিছিলোঁ। মানে তাৰপিছত যাবলৈ আহিলোঁ। কিবা ক'ব? তাকে আৰু ভাল। মাজুলী আহি কেনেকুৱা পাইছে আপোনাৰ? মাজুলী আহি বহুত ভাল লাগিলে। মানে সত্ৰবিলাকে মানে বহুত ধৰ্মীয় প্ৰাণ মানে জেগা এখন, ঠাইখন মানে আমাৰ মাজুলী শান্তি জেগাই আৰু শান্তি জেগা। আপোনাৰ মাজুলী কোন ঠাইত ঘৰ? মাজুলী কমলাবাৰী। কমলাবাৰী। আপোনাৰ কমলাবাৰীত ঘৰ। আপুনি মিচিং সম্প্ৰদায়? মই মিচিং সম্প্ৰদায়। মিচিং সম্প্ৰদায়। এখেত এজন মিচিং সম্প্ৰদায়ৰ মানুহ। তেওঁ গাড়ী মানে আছে, নিজৰ গাড়ীয়ে মানে মাজুলীৰ বাহিৰৰ মানুহ আহিলে তেওঁ গাড়ীৰে আলহী ট'ৰ কৰাই। আহিলে আপোনালোক আহিলে তেখেতৰ লগত যোগাযোগো কৰিব পাৰিব। আপোনাৰ নামটো কৈ দিয়ক। মোৰ নামটো মনজিত কুমাৰ নাথে। আপোনালোক কোনোবা মাজুলী দৰ্শন কৰিব আহে, মোৰ নাম্বাৰটো স্ক্ৰীণত দিয়া থাকিব বাৰু। আপোনালোক যদি কোনোবাই আহিব বিচাৰে আহিব পাৰিব। এতিয়া আমি লাহে লাহে ভিডিঅ'টো সামৰিবলৈ ওলাইছোঁ। ঘৰলৈ যাবগৈ লাগিব। ঘৰো বহুত দূৰ নহয়, আপোনালোক সকলোৱে জানে মোৰ ঘৰ লখিমপুৰত। তেতিয়া আমি আকৌ ইয়াৰ পৰা গৈ নাও উঠিবলৈ ঘাটত নাও পাবগৈ লাগিব। সেইকাৰণে লাহে লাহে ভিডিঅ'টো সামৰিবলৈ ওলাইছোঁ। আৰু আপোনালোকে মোৰ এই যে যাত্ৰাটো, সত্ৰ দেখুওৱাৰ যাত্ৰাটো, মানে আটাইকেইখন সত্ৰ চোৱাৰ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে, পৰিৱেশবিলাক। আৰু মই এজন নতুন ইউটিউবাৰ হিচাপে মোৰ যদি কিবা ভুল ভ্ৰান্তি আছে সকলো শিকাই যাব। লাইক কৰিব, কমেণ্টত জনাব। চেনেলটো নতুন নতুন ভিডিঅ'বিলাক পাবলৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজিলৈ সামৰিবলৈ ওলাইছোঁ। সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।